জুবিন গাৰ্গে কেতিয়া পাব ন্যায়? অতি লেহেমীয়া গতিৰে জুবিন গাৰ্গৰ ন্যায়ৰ তদন্ত চলি আছে ৰাজ্যত। অসম চৰকাৰে অতি লেহেমীয়া গতিৰে হেতালি খেলিছে জুবিন গাৰ্গৰ ন্যায়ক লৈ বুলি এই মন্তব্য কৰিছে বিলাসিত সেনা, লাচিত সেনাৰ আৰু যিটো নেকি শৃংখল চলিহাই এতিয়া উত্থাপন কৰিছে এটা অভিযোগ যে অসম চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ক লৈ হেতালি খেলিছে। এনেদৰে চলিলে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও নাপায়। আনহাতে জুবিন গাৰ্গৰ ন্যায়ক লৈ উঠি পৰি লাগিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আপোনালোকে জানি পাইছে, গমেই পাইছে, জুবিন গাৰ্গৰ মৃত্যু হোৱা বহুদিন উকলি গ'ল, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই অসমৰ ৰাইজে তথা জুবিন গাৰ্গৰ পৰিয়ালে। এইখিনিতে আৰু এটা কথা স্পষ্ট যে জনা গৈছে যিকোনো মুহূৰ্তত শ্যাম কানু মহন্ত তথা আৰু সিদ্ধাৰ্থ শৰ্মা দুয়ো গ্ৰেপ্তাৰ হ'ব পাৰে। কথাটো সত্যই, কিয়নো অসম আৰক্ষীয়ে শ্যাম কানুক গ্ৰেপ্তাৰ কৰিছিল ছিংগাপুৰত। এতিয়া পলাই আছে সিহঁতে। পলাই য'তো নাথাকক কিয় CID দলে বা অসম আৰক্ষীয়ে তেওঁলোকক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব। ইফালে গৰিমা শইকীয়াই মানে সকলোকে কৈ আছে যে অতি শীঘ্ৰেই ন্যায় পাব লাগে, জুবিন গাৰ্গৰ ন্যায় পাব লাগে। আনহাতে এটা কথা হ'ল জুবিন গাৰ্গৰ ভাতৃ সন্দীপ মহন্ত নেকি না কি আছিল নামটো পাহৰি গৈছোঁ, তেওঁ DSP হয়। তেওঁ প্ৰথমবাৰৰ বাবে এই মুহূৰ্তত আজি মুখ খুলিছে ছ'চিয়েল প্লেটফৰ্মত বা সামাজিক মাধ্যমৰ আগত। তেওঁ মুখ খুলিছে, সম্পূৰ্ণ তথ্য কৈ আছে যে যেতিয়া নেকি ছিংগাপুৰত গৈছিল জুবিন গাৰ্গৰ লগত তেওঁ গৈছিল, তাতে সি উপস্থিত আছিল, সকলো ঘটনা কেন্দ্ৰ হৈছিল সি বোলে সকলো গম পাইছিল। এনেদৰে মন্তব্য কৰিছে সামাজিক মাধ্যমৰ আগত। আনহাতে তাৰে মাজত আন এটা ভয়ংকৰ নতুন ৰহস্য ওলাই পৰিছে যে জুবিন গাৰ্গক যিটো নেকি সাগৰত চুইমিং কৰিছিল বা ফূৰ্তি কৰিছিল, সেই সাগৰটো ভয়ানক সাগৰ বুলি কৈছিল। আৰু সেই সাগৰটো লাজাৰাছ আইলেণ্ড বুলি কয় দ্বীপ। সেই দ্বীপটোত মানে যিটো নেকি মহামাৰী হৈছিল কৰোণা ভাইৰাছ, তেতিয়া মৃত্যু হোৱা বহু ব্যক্তিসকলক তাতে কবৰ দিয়া হৈছিল। আৰু তাতে এটা ভয়ংকৰ শব্দ ওলাই কান্দোনৰ ৰোল নিশা হ'লেই ছায়া দেখা পোৱা যায়, কিছুমান দৃশ্য প্ৰকৃতি ছবি দেখা পোৱা যায় ছায়া। আৰু সেই সাগৰটোত বহুত ভয়ংকৰ বস্তু আছে কিবা বুলি সন্দেহ কৰিছে গৰিমা শইকীয়াই, জুবিন গাৰ্গৰ পত্নীয়ে। তেওঁ কৈছে যে এনেকুৱা ভয়ংকৰ এটা জেগাত যিটো নেকি জেল কাৰখানা হিচাপে প্ৰয়োগ কৰা হৈছিল আগতে, ড্ৰাগছ আসক্ত ব্যক্তিসকলক তাতে পোতা হৈছিল, মৃত্যু হোৱা লোকক তাতে কবৰ দিয়া হৈছিল। এনেকুৱা ভয়ংকৰ এটা জেগাত কিয় লৈ যাব লাগিছিল জুবিন গাৰ্গক, অসুস্থ মানুহ এটাক কিয় তাতে লৈ যাব লাগিছিল, এনেদৰে অভিযোগ উত্থাপন কৰিছে, প্ৰশ্ন কৰিছে গৰিমা শইকীয়াই। জুবিন গাৰ্গৰ যিটো নেকি ন্যায়, এইটো অসমবাসী ৰাইজে বা সকলোৱে প্ৰতিবাদ এতিয়াও সাব্যস্ত হৈ আছে। ৰাজ্যৰ প্ৰতিখন প্ৰান্তে প্ৰতিবাদ চলি আছে, কেতিয়া পাব ন্যায়। আপোনালোকে যদি জুবিন গাৰ্গৰ অনুৰাগী হয় তেনেহ'লে প্লিজ চেনেলটোত জয় জুবিন দা বুলি নিশ্চয় কমেণ্ট এটা কৰিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।